নমস্কাৰ। মই প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এই ভিডিঅ'টো এটা বিশেষ কাৰণতে বনাইছোঁ। কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব। সকলোৱে জানে কাৰণটো, আমাৰ হিয়াৰ আমঠুৰ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই। গতিকে মামাক মই হাতযোৰ কৰি কাতৰভাৱে অনুৰোধ কৰিছোঁ, তেওঁৰ দেহটো আকৌ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে। কাৰণ তেওঁৰ মৃত্যু সহজভাৱে হোৱা নাই। সহজভাৱে মৃত্যু হ'লে উটজুৰি নীলা নপৰে, হাতৰ আঙুলি নীলা নপৰে, নাকে মুখে ফেন নোলায়। এইবোৰৰ পৰাই আমি গম পাইছোঁ তেওঁৰ মৃত্যু সহজভাৱে হোৱা নাই। আমি হেমন্ত মামাক কাতৰভাৱে অনুৰোধ কৰিছোঁ, তেওঁৰ দেহটো আকৌ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে। গতিকে জুবিন দাক ভালপোৱাসকলে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। মোৰ কাৰণে শ্বেয়াৰ কৰিব নালাগে, জুবিন দাৰ কাৰণে শ্বেয়াৰ কৰক, যাতে জুবিন দাৰ আত্মাই শান্তি পায়।